Hello viewers, মই আপোনালোকৰ ইন্ডিয়াছ কম্পিটিটিভ বালা গুৰুজি আজি আমি আপোনালোকৰ মাজলৈ এটা নতুন টপিক লৈ আহিছো আলোচনাৰ বাবে হেয়া হল যে নিউজ কন্ট্ৰভাৰ্সি আৰু এসআইইউ ইস্যু তো আমি আজিকালি ফেসবুক ইউটিউবত চাই আছো যে নিউজৰ কন্ট্ৰভাৰ্সি আৰু এসআইইউ লৈ বিহত মানে প্ৰবলেম চলি আছে সো এটো লৈ আমি আজি আলোচনা কৰিম তো বলক সো আমাৰ ফাৰ্স্ট পইণ্টটো হল যে নিউজ আমাৰ বিটিআৰ এলপি ইউপি ৰিক্ৰুটমেন্টৰ কিবা প্ৰভাৱ পেলাব নেকি So নিউজৰ কেছ যেটো হাইকোৰ্টত চলি আছে এতিয়া প্ৰশ্ন বিটিআৰ টেটৰ নিউজে এড হ'ব নে নহয় মোৰ স্পষ্ট ৰায় যে নিউজ আমাৰ বিটিআৰ ৰিক্ৰুটমেন্টৰ প্ৰভাৱ দিব নোৱাৰে কাৰণ মাত্ৰ হাতত গুনি কেইজনমান মানে ভাল নিউজ ক্যান্ডিডেটে আছে অল ক্লিয়াৰ যাৰ ডকুমেন্ট বিলাক অল ক্লিয়াৰ আছে কিন্তু বাকি সব যি আছে হেবিলাক ফেক হয় হেইভাবে 99 প্ৰাৰ্থীয়ে টেনচন লব লগিয়া নাই গভৰ্নমেন্ট মানে আমাক এনআইএছৰ কাৰণে কেতিয়া জেনুইন ক্যান্ডিডেটৰ ভৱিষ্যত নষ্ট হ'বলৈ নিদিয়ে ঠিক আছে তাৰ পিছত আছে আমাৰ এসআইইউ ইস্যু সো প্ৰমোদ বড়ো সাৰে কলে যে গভৰ্নমেন্ট আসাম গভৰ্নমেন্টে এসআইইউ পাস কৰা নাই হে কাৰণে আমি অপইন্টমেন্টটো দিব পৰা নাই কিন্তু বাস্তৱত এসআইইউ ইতিমধ্যে পাস হৈ গল কেৱল গভৰ্নমেন্টে নিজে অৰ্ডাৰটো পেন্ডিং ৰাখিছে মানে তাৰ পিছত কি হয় গভৰ্নমেন্টে ইস্যু অৰ্ডাৰ মানে অৰ্ডাৰ কি হবে ইস্যুটো মানে পাস হোৱাৰ পিছতে গভৰ্নমেন্টে কি কৰিব আমাৰ এপইন্টমেন্টটো ডাইৰেক্ট দি দিব সেই কাৰণে প্ৰমোদ বড়ো সাৰে দুই দিনক কলে যে আমাৰ আজি ভিডিওটো চালু বা কেদিনৰ পৰা চাই আছো যে প্ৰমোদ বড়ো সাৰে আমাক কৈ দিলে যে 2-3 দিনৰ ভিতৰত আমি কি কৰিম আপোনালোকৰ ৰিক্ৰুটমেন্টটো আমি দি দিম ঠিক আছে তো ক্যান্ডিডেটৰ বাবে মূল কথাটো হৈছে যে এসআইইউ অলৰেডি পাস মানে পথ ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে তো আমি কেদিনৰ পৰা চাই আছো যে সোশ্যাল মিডিয়াত ভ্ৰমৰ কথা বহুত ছৰাই আছে লিষ্ট নাই এপইন্টমেন্ট নাই এসআইইউ নাই ইত্যাদি ইত্যাদি কিন্তু সত্যি কথা ক'বলৈ যে লিষ্ট অলৰেডি ৰেডি হৈছে মাত্ৰ গভৰ্নমেন্টে ডিক্লেৰেশনটো দিয়া নাই এটো ডিলে কৰি আছে অলপ সো এনেকুৱা ডিলে আমি বহুতবাৰ আগতে দেখিছো হে বিলম হ'ব পাৰে কিন্তু বস্তুটো একেবাৰে বন্ধ হ'ব নোৱাৰে মেৰিট লিষ্ট মানে নামিব এপইন্টমেন্ট হ'বই এখন মানুহ খালি কি হ'ব ডে মেটাৰ কৰিব আপোনালোকে অলপ খালি ৰখি থাকক শান্ত থাকক বস্তু এটা অলপ চাই থাকক সো তেনে হলে ভয় বা টেনচনৰ একো প্ৰয়োজন নাই যি জেনুইন ক্যান্ডিডেট আছে মেৰিট লিষ্টৰ হিবিলাকৰ নাম আহিব এটো নিশ্চিত সো নিউজ আৰু এসআইইউ একো ফ্যাক্টৰ নাই তো আপোনালোকে এটো বুজি পালে ইমান টেনচন কৰিব নালাগে আৰু ভুৱা যি মানে সোশ্যাল মিডিয়া চলিছে এইবিলাক আপোনালোকে চাব নালাগে আপোনালোকে খালি গভৰ্নমেন্টৰ সাইটটো চাই থাকক মানে আপোনালোকৰ এটো সিওৰ যে 2 আৰু 3 দিনৰ ভিতৰত এটো আহি যাব ঠিক আছে তো লাষ্টলি আমাৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু নিজৰ মতামত আমাক জনাব থ্যাংক ইউ